নিশ্চিতভাৱে আমাৰ ধাৰণাটো তেনেকুৱাই আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা সজাতি দলৰ লগত প্ৰয়াত সাংবাদিক তিনিচুকীয়া জিলাৰ উপসভাপতি নিৰ্ভীক সাংবাদিক পৰাগ ভূঞা ডাঙৰীয়াৰ বাসভৱনলৈ আমি গৈছিলোঁ আৰু তেখেতৰ জ্যেষ্ঠ ভাতৃ জগদীশ ভূঞা ডাঙৰীয়াৰ লগত আমি বাৰ্তালাপ কৰিছিলোঁ প্ৰায় এঘণ্টা ধৰি আমি পৰিয়ালৰ লোকে এইটো কেতিয়াও দুৰ্ঘটনা বুলি মানি লোৱা নাই আৰু এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি তেখেতসকলে অভিহিত কৰিছে আৰু যিখিনি প্ৰত্যক্ষদৰ্শী আৰু চাক্ষুষ যিসকল প্ৰমাণ আছিলে তেখেতসকলৰ ভাষ্য লৈ এনেকুৱা এটা আমাৰো মনত এটা ধাৰণা জন্মিছে যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড আৰু আমি এই গোটেই ঘটনাটোক আমি ব্যক্তিগতভাৱেও আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু ইয়াৰ এটা উচিত তদন্ত আমি ইতিমধ্যে দাবী কৰিছোঁ আৰু এনেকুৱা লাগিছে এতিয়া অসমখনত এটা কিবা জংঘল ৰাজ নিচিনা আমি যেনেকৈ টেলিভিশ্যনত আগতে সাউথৰ চিনেমাবোৰ চাওঁ কেনেকৈ সেই ভিলেইনবিলাকে থানাৰ ভিতৰলৈ গৈ পুলিচক মাৰপিট কৰি লকআপ ভাঙি অপৰাধী উলিয়াই আনে কেনেকৈ সংবাদকৰ্মীসকলক প্ৰফেশ্যনেল কিলাৰ লগাই মাৰ্ডাৰ কৰে তেনেকুৱা এটা বাস্তৱ পৰিস্থিতি যেন আমাৰ অসমলৈ আহিছে অসমতো যেন এনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে এনেধৰণৰ মনোভাৱ এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবোৰ এতিয়া আমাৰ মগজুত সোমাই পৰিছে